বিষয়ৰ ওপৰত আজি সংবাদমেল সম্বোধন কৰিবলৈ বিচাৰিছোঁ। আমাৰ সংবাদমেলত আমাৰ দলৰ সম্পাদক অমৃত খাটলীয়া ডাঙৰীয়া আছে, দলৰ আন এগৰাকী সম্পাদক আমাৰ গিৰীন তালুকদাৰ ডাঙৰীয়া আছে, আৰু তথ্য আৰু প্ৰচাৰ বিভাগৰ সম্পাদক বীণা কৌশিক বৰা ডাঙৰীয়া আছে। সংবাদমেলটো হ'ল গোটেই বিষয়টো নিৰ্বাচন আয়োগৰ কিছু নিয়ম নীতিৰ অনুসৰি আমি কেইটামান অভিযোগ আমি তেওঁলোকক দাখিল কৰিব বিচাৰিছোঁ। দাখিল অলৰেডি কৰা হৈছে নিৰ্বাচন আয়োগলৈ। গোটেই বিষয়টো হ'ল বিজেপিৰ মুখ্য কাৰ্যালয় বাজপাই ভৱন, যিটো বৈশিষ্ট্যত আছে, তাত থকা 501 নম্বৰত অনৈতিক কাম চলি আছে। অপপ্ৰচাৰ চলাবৰ কাৰণে প্ৰায় 10,000 একাউণ্ট খোলাৰ কথা বিজেপি দলৰ উপ সভাপতি জয়ন্ত দাস ডাঙৰীয়াই অভিযোগ উত্থাপন কৰিছে। সেই অভিযোগ অনুসৰি তেওঁলোকৰ মুখ্য কাৰ্যালয়ৰ 5 নম্বৰ 1 কোঠাত কিছু ল'ৰা ছোৱালীক লগাই প্ৰায় 10,000 ভুৱা একাউণ্ট খুলি জনসাধাৰণৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা, জনসাধাৰণৰ মাজত ভুৱা অপপ্ৰচাৰ চলোৱা, তেনেধৰণৰ কাম কাজ তেওঁলোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে অব্যাহত ৰাখিছে। এই কামটো এটা বেআইনী কাম। এই কামটো এটা অসাংবিধানিক কাম, এটা অগণতান্ত্ৰিক কাম। যি বিষয়টোত আজি মডেল কোড অফ কণ্ডাক্ট লগাৰ পাছত, ইমান ডাঙৰ অভিযোগ উত্থাপন হোৱাৰ পাছত কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। আজিৰ তাৰিখত যদিও মডেল কোড অফ কণ্ডাক্ট লাগিছে, তথাপিও চৰকাৰ বা প্ৰশাসন এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি তদন্তৰ ব্যৱস্থা কৰিব লাগিছিল, বা স্বমত কেছ লৈ সেই বিজেপি কাৰ্যালয়ত 501 নম্বৰত চলি থকা যিটো অনৈতিক কাম, যিটো বেআইনী কাম, যি অসাংবিধানিক কাম, তাৰ বাবে সেই 501 নম্বৰ কোঠাটো চিল কৰিব লাগিছিল, বা তাত থকা আচবাব বা তাত জড়িত থকা ব্যক্তিসকলক চিল কৰি তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগিছিল। কিন্তু সেই ব্যৱস্থাটো কিন্তু কৰা দেখা নাই। এইটো নিৰ্বাচন আয়োগলৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। ইতিমধ্যে তেওঁলোকক জনাইছোঁ, অতি সোনকালে তেওঁলোকৰ পৰা আমি ফলপ্ৰসূ তেওঁলোকৰ ব্যৱস্থা লোৱাটো আমি কামনা কৰিছোঁ। তাৰ লগে লগে পুলিচ প্ৰশাসন আমি DGPলৈ আমি সেই স্মাৰকপত্ৰখন প্ৰেৰণ কৰিছোঁ, যাতে 501 নম্বৰত জড়িত থকা ব্যক্তিসকলৰ ওপৰত আৰু 501 নম্বৰত আটাইতকৈ তেওঁলোকৰ প্ৰভাৱশালী যি নাম দুটা উচ্চাৰণ কৰিছে জয়ন্ত দাস ডাঙৰীয়াই, আজিও তেওঁ বিজেপিৰ কাৰ্যকৰ্তা, তেওঁ নিৰ্দলীয় খেলিব পাৰে, কিন্তু উত্থাপিত অভিযোগত এগৰাকী শক্তিশালী কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু অসম প্ৰশাসন পৰিষদৰ সচিব প্ৰমোদ কলিতা, তেওঁলোকৰ তত্বাৱধানত এই অনৈতিক আৰু বেআইনী কাম চলি আছে বুলি তেওঁ কৈছে। গতিকে আমি জনাত পবিত্ৰ মাৰ্ঘেৰিটাই অসমৰ কাৰণে কি কৰিছে, কি কৰা নাই আমি নাজানো, কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হোৱাৰ পাছত অসমৰ একো কামেই কৰা নাই আমি দেখা। তেওঁ দেশ বিদেশে খুব ঘূৰি ফুৰিছে, আৰু আটাইতকৈ ডাঙৰ কাম, তেওঁ জুবিন গাৰ্গৰ 35 বছৰীয়া বন্ধুৰ জহাই পৰে। আজি তেওঁ তেওঁৰ পৃষ্ঠপোষকতাত আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিন গাৰ্গ ডাঙৰীয়াক মাতি নি হত্যা কৰা হয়। সেই ক্ষেত্ৰত তেওঁৰ ভূমিকা আমি সকলোৱে গম পাওঁ। কিন্তু আজি যিবিলাক 10,000 ভুৱা একাউণ্ট তেওঁৰ তত্বাৱধানত খুলিছে বিজেপি 501 নম্বৰৰ পৰা, সেই 501 নম্বৰত যিবিলাক ভুৱা একাউণ্ট খুলিছে তাত তথ্য আমাৰ লগত আছে। তাত কিন্তু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিটো তেওঁলোকে প্ৰফাইল পিকচাৰ হিচাপে ব্যৱহাৰ কৰে। জুবিন গাৰ্গ ডাঙৰীয়াৰ সংলগ্ন প্ৰফাইল ফটো ব্যৱহাৰ কৰি অসমৰ জনসাধাৰণক বিভ্ৰান্তি কৰা অপপ্ৰচাৰবিলাক বিজেপিৰ 501 নম্বৰ বিজেপিৰ মুখ্য কাৰ্যালয় 501 নম্বৰ কোঠাৰ পৰা চলি আছে, আৰু তাৰ
পৃষ্ঠপোষকতা কৰি আছে পবিত্ৰ মাৰ্ঘেৰিটাই। গতিকে তেওঁৰ ওপৰত তদন্ত হ'ব লাগে, তেওঁক আইনৰ গণ্ডিত আনি তেখেতক শাস্তি প্ৰদান কৰাটো আমি বিচাৰিছোঁ। গতিকে আপোনালোকে জানে যে এই যিবিলাক ভুৱা একাউণ্ট তেওঁলোকে কাৰো কাৰণে নহয়, অসমৰ জনসাধাৰণ কাৰো সংগী নহয়, তেওঁলোকে কেৱল সংগী হিমন্ত বিশ্ব শৰ্মাৰ বাহিনী, য'ত পবিত্ৰ মাৰ্ঘেৰিটা উদ্যোগ লৈছে, তাত জুবিন গাৰ্গৰ ফটো সংলগ্ন তেওঁলোকে প্ৰফাইল পিকচাৰ লগাইছে। লগোৱাৰ পাছত তেওঁলোকে কেতিয়াবা কংগ্ৰেছ হৈ যায়, কেতিয়াবা অসম জাতীয় পৰিষদ হৈ যায়, কেতিয়াবা ৰাইজৰ দল হৈ যায় বা বিৰোধী দলৰ হৈ তেওঁলোকে এনেকুৱা কথাবিলাক লিখে যিটো বিজেপিয়ে এডভান্টেজ পায়, আৰু এনেকুৱা ধৰণৰ আক্ৰমণ কৰে যিবিলাক অসমৰ জনসাধাৰণে কেতিয়াও এনেকা অসংস্কৃতিবান মানে যিবিলাক মানে নিকৃষ্ট মানে ভাষ্য বা বাক্য তেওঁলোকে ব্যৱহাৰ কৰে, সেইটো কেতিয়াও অসমৰ মানুহে গ্ৰহণে নকৰে। এই হস্তীয়া কামটো পবিত্ৰ মাৰ্ঘেৰিটাৰ ছত্ৰছায়াতে হ'ব পাৰে, কাৰণ তেওঁ কথা বতৰা, তেওঁ যিবিলাক বডি লেংগুৱেজ, যিটো অসমৰ জনসাধাৰণৰ যিটো হস্তীয়া কথা বতৰা, সদায় বিভ্ৰান্তি কৰা কথা, সদায় অপমানসূচক তুচ্ছ তাচ্ছিল্য কৰি অহা, এইটো গুণ পবিত্ৰ মাৰ্ঘেৰিটাৰহে আছে। গতিকে তেওঁ ছত্ৰছায়াত এই ভুৱা ফেক একাউণ্ট যিসকলে চলাই আছে, তেওঁলোকে পইচাৰ বিনিময়ত পইচা পাই তেওঁলোকে এটা এই ফেচবুক একাউণ্টবিলাক খুলিছে, খুলি পেলাই মানুহৰ মাজত তেওঁলোকে ভুৱা অপপ্ৰচাৰ চলাই আছে। সেই কামটো এটা নিকৃষ্ট আৰু অতি মানে নিম্ন মানদণ্ড। সেইকাৰণে এই যে জড়িত থকা পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তৰ আওতালৈ আনিব লাগে। জুবিন গাৰ্গৰ কেৰেক্টাৰ এছেচিন কৰাত এই ফেক একাউণ্টবিলাক জড়িত আছিল। জুবিন গাৰ্গ হত্যা কৰাৰ পাছত যেতিয়া তদন্ত আমি বিচাৰিছিলো, কেতিয়াবা তদন্তৰ লগত তেওঁলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখে, লিখাৰ পাছত আকৌ তেওঁলোকে কেতিয়াবা যদি জুবিন গাৰ্গৰ ন্যায় বিচাৰে, জনসাধাৰণে সঁচা সঁচিকে যিসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰে, তেওঁলোকে জুবিন গাৰ্গৰ কেৰেক্টাৰ এছাচিন কৰি তেওঁলোকে সমাজত মানে ভুৱা কিছুমান প্ৰচাৰ তেওঁলোকে অব্যাহত ৰাখিছে। গতিকে জুবিন গাৰ্গৰ ফটো সংলগ্ন কৰি প্ৰফাইল পিকচাৰ লগাই ভুৱা একাউণ্ট খুলি তেওঁলোকে জুবিন গাৰ্গকো তেওঁলোকে অপমান কৰিছে। জুবিন গাৰ্গৰ হত্যাটোকো তেওঁলোকে মষিমূৰ কৰিবৰ কাৰণে চেষ্টা কৰি আহিছে, কেৰেক্টাৰ এছাচিন কৰিছে, চৰিত্ৰ হনন কৰিছে। গতিকে এই কামতো তেওঁলোকে জড়িত আছে। গতিকে আমি দাবী কৰিছো সেই একাউণ্টবিলাক বেছিকে সক্ৰিয় হৈছে 2025 চনৰ নৱেম্বৰ 1 তাৰিখৰ পৰা। এই তথ্য আপোনালোকক আমি দিব পাৰো। এতিয়া আপোনালোকক কিছু তথ্য আমি খুব সামান্য তথ্য আমি যোগান ধৰিছো, এইটো কিন্তু অকল জাষ্ট চিম্বলিক, জাষ্ট নমুনাহে। ইয়াত আছে আপোনাৰ দিছপুৰ বাৰ্তা বুলি এটা পৰ্টেলো আছে, ইয়াত নতুন সংবাদ বুলি এটা পৰ্টেলো আছে, কাৰেণ্ট ট্ৰেণ্ড বুলিও আছে, কাৰেণ্ট ট্ৰেণ্ড আছাম, লক্ষেশ্বৰ ফুকন, পৱন বৰা, হৰি কলিতা, প্ৰাঞ্জল ডেকা, এল দাস, গণেশ শৰ্মা, দীপ পাটগিৰি, ভূমিপুত্ৰ বুলি আছে, কৰণ দাস বুলি আছে, শংকৰ কুণ্ডু, মনু নেৱাৰ, অডি নেৱাৰ বিজেপি, জিৎ দত্ত জিৎ 99, বিক্ৰম আদিত্য অব্লিক @বিক্ৰম আদিত্য 970, হিমাংশু কাকতি হিমাংশু কাকতি 93117, বৰুৱা @বৰুৱা 123, শান্তানু @wildplanet11। এইবিলাক মানে URL লিংকবিলাক আপোনালোকক আমি সত্য সহকাৰে প্ৰমাণ কৰিবলৈ বিচাৰিছো। তাৰমানে ইমান ভয়াৱহ ভুৱা অপপ্ৰচাৰ অনৈতিক কামত বিজেপিৰ 501 নম্বৰ যিটো কথা বিজেপি মুখ্য কাৰ্যালয় তাৰ পৰা চলি আছে। এনেধৰণৰ কাম কাজ চলি থকা সময়ত আমি মডেল কোড অফ কণ্ডাক্ট লগাৰ পাছত আমি নিৰ্বাচন আয়োগক দাবী জনাব বিচাৰো, অতি শীঘ্ৰে 501 নম্বৰ কোঠাটো যিটো বিজেপি কাৰ্যালয়ত আছে, বাজপেয়ী ভৱনত আছে, এইটো চিল কৰিব লাগে। তাত জড়িত থকা ই পবিত্ৰ মাৰ্ঘেৰিটাই হওক, ই প্ৰমোদ কলিতাই হওক, সকলোকে তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে, আৰু যিসকল জড়িত আছে তেওঁলোককো অতি সোনকালে তদন্ত কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। কাৰণ 2005 চনৰ ইনফৰমেশ্যন টেকনলজিত ভুৱা ফেচবুক একাউণ্ট খোলাৰ যিটো অপৰাধ, ইয়াত 66C আৰু 66D
ধাৰা মতে তেওঁলোকক 3 বছৰ পৰ্যন্ত তেওঁলোকে কাৰাবাস কাটিব লাগিব আৰু 1 লাখ টকা পৰ্যন্ত তেওঁলোকে জৰিমনা দিব লাগিব। BNSৰ 353 ধাৰা মতেও ভুৱা তথ্য প্ৰচাৰ কৰা ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু হয়। BNS 489 আৰু 500 ডিফেমেশ্যনৰ গোচৰ ৰুজু হয় আৰু দোষী সাব্যস্ত হ'বলৈ 2 বছৰ পৰ্যন্ত কাৰাবাস হয়। BNS 488 মতে এনে ব্যক্তিৰ বিৰুদ্ধে প্ৰতাৰণাৰ গোচৰ ৰুজু হয় আৰু 7 বছৰ পৰ্যন্ত কাৰাবাস কাটিবলগীয়া হয়। ফেক ফেচবুক আইডি খোলাটো আৰু চলোৱাটো ইমান ডাঙৰ অপৰাধ বুলি জনাৰ পাছতো বিজেপি দলৰ ইমান ডাঙৰ অপৰাধ সংগঠিত কৰি থকাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। এই কথাটো আপোনালোকে চাব। গতিকে তেওঁলোকৰ ভিতৰ চোৱা, তেওঁলোকৰ ভিতৰৰ পৰাই তেনেধৰণৰ যিবিলাক কাম চলি আছে, গতিকে এই কথাটো বন্ধ কেনেকৈ হ'ব? সেইকাৰণে অসমৰ জনসাধাৰণক আমি আহ্বান জনাইছো এই নিৰ্বাচনৰ সময়ত যে তেওঁলোকৰ ভুৱা প্ৰচাৰ, অপপ্ৰচাৰ আৰু এই যে ভুৱা একাউণ্টবিলাকে জুবিন গাৰ্গৰ ফটো সংলগ্ন কৰি প্ৰফাইল পিকচাৰ লগাই সময়ে সময়ে জুবিন গাৰ্গৰ হত্যাটোকো মষিমূৰ কৰিবৰ কাৰণে জুবিন গাৰ্গকো তেওঁলোকে কেৰেক্টাৰ এছাচিন চৰিত্ৰ হনন কৰিছে, এইটো কেতিয়াও মানি লোৱা নহ'ব। গতিকে বিজেপি IT চেলে এই 1 নৱেম্বৰৰ পৰা আজি তাৰিখলৈকে সক্ৰিয় হৈ থকা ফেচবুক একাউণ্ট অতি সোনকালে বন্ধ কৰা আৰু এই একাউণ্ট পৰা প্ৰচাৰ আৰু অপপ্ৰচাৰ চলোৱাসকলক কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ কাৰণে আমি নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰ আৰু অসম চৰকাৰৰ মানে পুলিচ বিভাগটোক আমি তাৎক্ষণিকভাৱে পদক্ষেপ ল'বলৈ কাৰণে আমি দাবী জনাইছোঁ। ঠিক আছে নে? হ'ব? নাই, খুব উৎসাহজনক। জনসাধাৰণে এবাৰ বিজেপি বিৰুদ্ধে, হিমন্ত বাহিনীৰ বিৰুদ্ধে জনসাধাৰণে এবাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া কৰিব। ৰাইজ ভাৰ্চেছ